সন্দেহৰ বাগিচাৰে ছোৱালী ঝুমুৰ ঝুমুৰ নাচি কৰোঁ ধেমালি চম্পা নহয় মোৰে না চামেলি। এতিয়া আমাৰ অসমখন বহুত সুন্দৰ, কিমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন চৰাই, জীৱ জন্তু, গছ গছনিয়ে ভৰপূৰ। আৰু ইয়াতো জাতি বৰ্ণ ভাষা ধৰ্ম সকলোৱে মিলি আমি সকলোৱে একতাৰ মাজেৰে অসমখনত বাস কৰি আছোঁ। আৰু কৃষ্টি সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰতো এখন মানে ঐতিহ্যপূৰ্ণ এখন, আৰু অসমৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমাৰ বাপতিসাহোন বহাগ বিহু পাতোঁ আমি সকলোৱে মিলিজুলি, বা কাতি বিহুৰ মাঘৰ বিহু এইখিনি পতা হয়। আমাৰ তিনিটা বিহু পতা হয় আৰু বিভিন্ন পিঠা পনা আছে, ঘিলা পিঠা, তিল পিঠা, তিলৰ লাড়ু, মুড়ি লাডু, চুজি লাডু, নাৰিকলৰ লাডু, এনেধৰণৰ বিভিন্ন পিঠা পনাৰে ভৰপূৰ সেইখিনিৰো। আৰু সেইধৰণে খাদ্যাভ্যাসৰ ক্ষেত্ৰতো চহকী, আৰু সেইধৰণে মুখাশিল্পৰ ক্ষেত্ৰত চহকী। আৰু কাঁহৰ বস্তু খুব ভাল, কাঁহৰ বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত স্বাস্থ্যৰ কাৰণে অতি ভাল হয়। আৰু কাঁহৰ বস্তুৰ ক্ষেত্ৰতো কাঁহৰ বস্তুৰ তাৰপিছত বাঁহ বেতৰ শিল্প, এইবোৰ ক্ষেত্ৰত বাঁহেৰে বিভিন্ন সুন্দৰ বস্তু বনোৱা হয়, বেতেৰে বনোৱা হয়, সেইখিনি আমাৰ সুন্দৰ আছে। এনে গীত মাত আছে, বিভিন্ন লোকগীত, বৰগীত, জিকিৰ জাৰি, বিভিন্ন উমলা গীতসমূহ আছে। লোকগীতত কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, এনেধৰণৰ বিভিন্ন আমাৰ লোকগীতসমূহ। আৰু সেইধৰণে ৰাভা সংগীত, মিচিংসকলৰ আছে। এনেধৰণৰ প্ৰত্যেকে মিলি আমাৰ প্ৰত্যেকৰে নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, যেনেকৈ অসম বুলি ক'লে আমি সকলোৱে মিলিজুলি, অকল এটা আছে নহয়, সকলোৱে মিলিজুলি জাতি ধৰ্ম বৰ্ণ প্ৰত্যেকৰে বস্তুখিনি সকলোখিনি কৃষ্টি সংস্কৃতি পৰম্পৰা, খাদ্যাভ্যাস, তাৰপিছতে এতিয়া বাঁহ বেতৰ শিল্পৰ কথা ক'লোঁ, বিভিন্ন গীত মাত, লোকনৃত্য, লোকসংগীত, লোকনৃত্য, বিভিন্ন নৃত্য আছে, সত্ৰীয়া নৃত্য। আমাৰ বৰগীতৰ কথা আমি ক'ব পাৰোঁ, কিমান কৃষ্টি সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত ভাওনা, সত্ৰীয়া নৃত্যসমূহ, ভাওনাসমূহ, এইখিনি আমাৰ মানে ঐতিহ্য, আমাৰ অসমখনক আৰু মহান কৰি তোলাৰ ক্ষেত্ৰত এই সকলোখিনিয়ে মিলি এখন সুন্দৰ এখন অসম পাবলৈ আমি সক্ষম হওঁ। সেইধৰণে আমাৰ চাহ বাগান, চাহপাতৰ বাবে অসমখন বিখ্যাত, এশিঙীয়া গড়, সেইধৰণে বিভিন্ন জীৱ জন্তুৰে ভৰপূৰ আছে। আৰু সেউজীয়া গছ গছনিৰ কথা ক'বই নালাগে, চাওকচোন কিমান সুন্দৰ। প্ৰাকৃতিক পৰিৱেশ গতিকে ভৰপূৰ, সেইধৰণে এখন সুন্দৰ অসম, সকলোৱে মিলিজুলি আছোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একতাৰ দোলেৰে এই অসমত আমি বান্ধ খাই আছোঁ। আৰু গীত মাতৰ ক্ষেত্ৰত চহকী, আমাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত আমি প্ৰত্যেকে, আৰু গছ গছনি, বিভিন্ন জীৱ জন্তুসমূহ, বন্যপ্ৰাণীসমূহ, আৰু বাঁহ বেতৰ শিল্প, কাঁহৰ শিল্প, সৰ্থেবাৰীৰ যিখিনি আছে, তাৰপিছতে আমাৰ মুখা শিল্পৰ ক্ষেত্ৰত, এনেধৰণে প্ৰত্যেকটো ক্ষেত্ৰতে এখন সুন্দৰ, প্ৰত্যেকটো ক্ষেত্ৰতে মানে ভাল চহকী আমি। গতিকে সকলোৱে সেইখিনি যাতে আৰু সুন্দৰ হৈ থাকে, প্ৰত্যেকে আমি চেষ্টা কৰিব লাগিব। সেই গীতসমূহ, লোকনৃত্যসমূহ আমি সেইবোৰ শিকিবলৈ চেষ্টা কৰিব লাগে, আৰু যাতে আমাৰ পিছৰ প্ৰজন্মও সেইখিনি আগবঢ়াই লৈ যাব পাৰে। আৰু থকাখিনি আমি সকলোখিনিয়ে ভাল ধৰণে সংৰক্ষণ কৰিবলৈ শিকিব লাগে। খাদ্যাভ্যাসসমূহ আমি জানিব লাগে, সেইবোৰো ভাল, বিভিন্ন আছে খাদ্যাভ্যাসৰ ক্ষেত্ৰত। আৰু সাজপাৰ আছে, সাজপাৰৰ কথা ক'ব লাগিব, বিভিন্ন ধুনীয়া সাজপাৰ, আমাৰ নিজৰ পৰম্পৰাগত সাজপাৰ আছে, সেই সাজপাৰসমূহো বহুত সুন্দৰ। এনেধৰণে বাৰু আজি অসমৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, কেতিয়াবা আকৌ বহলাই আমি আকৌ পাতিম।